অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হেহতিয়াকৈ যেটো আসলতে প্ৰসংগৰ সন্দৰ্ভত তেখেতে বক্তব্য ৰাখিছে যে ইউএসটিএমৰ লগত তেখেতে বহু দিনৰ পৰা ব্যক্তিগত পৰ্যায়ত যেন এটা যুদ্ধ কৰি আছে তেনেকুৱা যেন এটা কথা অনুভৱ হয় আৰু আজি তেখেতে এটা কথা উল্লেখ কৰিলে যে ইউএসটিএমত পঢ়িলে অসমত চাকৰি কৰিবৰ কাৰণে বেলেগকৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এই কথাটো তেওঁ আজি উল্লেখ কৰিছে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে যেতিয়া ফ্লাড জেহাদৰ কথা কৈছিল যেতিয়া গুৱাহাটীৰ বানপানীৰ কথা কৈছিল তেতিয়া ইউএসটিএম আৰু ডিপিএছৰ কথা কৈছিল আমি দেখিবলৈ পালো যে ডিপিএছৰ সত্তাধিক গৰাকীয়ে তেখেতৰ সিএম ফাণ্ডলৈ এটা মাননী আগবঢ়ালে আৰু সেই মাননীটো আগবঢ়াৰ পিছত ডিপিএছৰ কথা এতিয়া নোকোৱা হ'ল এতিয়া কেৱল ইউএসটিএমৰ কথা কোৱা হ'ল আমাৰ ইউএসটিএমৰ মালিক পক্ষৰ লগত তেওঁৰ ব্যৱসায়িক কিবা সংঘৰ্ষ আছে সংঘাত আছে তেওঁৰ পৰিয়ালে কৰিব খোজা কিবা ব্যৱসায় ইউএসটিএমৰ কৰ্তৃপক্ষ বা ইউএসটিএমৰ মালিকে কৰিছে তাত তেওঁ ক্ষুণ্ণ হৈছে বা তেওঁৰ কিবা ব্যক্তিগত অংক ইউএসটিএমৰ লগত মিলা নাই এই কথাবিলাক আমাৰ বিচাৰ্য বিষয় নহয় এই কথাবৰ্তাবিলাক তেখেতে নিজেই ঠিক কৰি ল'ব ব্যক্তিগতভাৱে তেখেতৰ কি পৰ্যায়ত ইউএসটিএমৰ মালিকৰ লগত কি হৈছে তেওঁ ফ্লাড জেহাদ কৰিছে আন কিবা কৰিছে এইবিলাক কি কাৰণে তেওঁ উত্থাপন কৰিবলগীয়া হৈছে এই কথাবৰ্তাবিলাক আমি খুচৰিবলৈ যোৱা নাই মেঘালয়ত থকা এখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ে নাকৰ স্বীকৃতিপ্ৰাপ্ত এ গ্ৰেড থকা এখন বিশ্ববিদ্যালয় ইউজিচিৰ নিয়ম অনুসৰি তেখেতসকলে গোটেই শিক্ষা ব্যৱস্থাটো আগবঢ়াই লৈ গৈছে আৰু তাৰ কাৰণে অসমৰ প্ৰায় ৬-৭ ছাত্ৰ ছাত্ৰীয়ে সেই ইউএসটিএমত এতিয়া অধ্যয়ন কৰি আছে বিভিন্ন বিভাগত গতিকে তেখেতে যেতিয়া কলে যে ইউএসটিএমৰ ব্যক্তিগত পৰ্যায়ৰ কাজিয়াখন নি যেতিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰত মাধমাৰ মাৰিবলৈ গ'ল এই বিষয়টোত কিন্তু আমাৰ আপত্তি আছে ইউএসটিএমত পঢ়ি থকা ৯০% ছাত্ৰ ছাত্ৰী অসমীয়া খিলঞ্জীয়া ছাত্ৰ ছাত্ৰী আৰু যেতিয়া তেওঁ ব্যক্তিগত পৰ্যায়ত কাজিয়া লাগিবলৈ গৈ এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰিব অদ্ভুত নিয়ম আনিব তেতিয়া অসমৰ সেই ৬-৭ হাজাৰ খিলঞ্জীয়া ছাত্ৰ ছাত্ৰী বা ৬-৭ হাজাৰ অসমীয়া মানুহৰ পৰিয়ালৰ মূৰত মাধমাৰ মৰাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এই বিষয়টোক আমি ধিক্কাৰ জনাইছো গৰিহণা দিছো তেখেতৰ ব্যক্তিগত যি সংঘাত আছে সেই সংঘাত ব্যক্তিগতভাৱে নাইকিয়া কৰিবৰ কাৰণে আহ্বান জনাইছো এই ব্যক্তিগত সংঘাতৰ কাৰণে অসমৰ ৬-৭ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে জিয়াটো ভুগিবলগীয়া নহয় তেখেতসকলৰ ভৱিষ্যত যাতে অন্ধকাৰ নহয় এই বিষয়টো মুখ্যমন্ত্ৰীয়ে ধ্যান ৰাখক আৰু যদি হসাকৈ ইউএসটিএমৰ কাৰণে অসমত বানপানী হৈছে তেওঁ আগতে কোৱাৰ ডিপিএছৰ কাৰণে অসমত বানপানী হৈছে তেওঁ নেডাৰ আহ্বায়ক উত্তৰ পূৰ্বৰ ৰাজনীতিৰ এগৰাকী চাণক্য ব্যক্তি গতিকে তেওঁ মেঘালয় চৰকাৰৰ লগত অতি শীঘ্ৰে কথা বতৰা পাতি বিষয়টোৰ ফলপ্ৰসূ সমাধানৰ ব্যৱস্থা কৰক তাত পঢ়ি থকা অসমীয়া খিলঞ্জীয়া ছাত্ৰ ছাত্ৰীৰ মূৰত মাধমাৰ ঘূৰাবৰ কাৰণে এনেকুৱা ব্যক্তিগত সংঘাত নকৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990